পৰি যোৱাৰ পিছত মই ডাম্পাৰখনৰ ড্ৰাইভাৰটোক ক'লোঁ যে ৰখা 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 বুলি কৈছোঁ। তেওঁ নাৰাখিল, গাড়ীখন নাৰাখি কিনে বাচ্চাটোৰ ওপৰেদি একদম চকাটো উঠি গৈছে। বৰপেটা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ তথা মৰ্মান্তিক পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ১৩ বছৰীয়া দেৱী শিশুক আৰু ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলাই পত্ৰং দিয়ে ডাম্পাৰ চালকজন। হয়, বৰপেটা ৰোডৰ বাজেগাঁৱত মানা সংযোগী ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ আৰু তথা মৰ্মান্তিক পথ দুৰ্ঘটনাটো। আৰু উক্ত পথ দুৰ্ঘটনাত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে নেহা সিনহা নামৰ এটি ১৩ বছৰীয়া দেৱী শিশুক। ৰাজ্যত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম। এটাৰ পিছত আন এটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি আহিছে এই জমদূত ৰূপী ডাম্পাৰে। সমান্তৰালকৈ বৰপেটা ৰোডতো দেখিবলৈ পোৱা গৈছে ডাম্পাৰৰ দৌৰাত্ম। এইবাৰ তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাক্সাৰ বংশীবাৰীৰ নেহা সিনহা নামৰ এটি ১৩ বছৰীয়া দেৱী শিশুক। বৰপেটা ৰোডত মানা সংযোগী পথৰ বাজেগাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ তথা মৰ্মান্তিক পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত থিতাতে নিহত হৈছে ১৩ বছৰীয়া দেৱী শিশুটি। দুৰ্ঘটনা সংঘটিত কৰিয়ে AS28C 9975 নম্বৰৰ ডাম্পাৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই পত্ৰং। ঘটনাটো মানে কি, মই ডিউটিৰ পৰা আহি আছিলোঁ। আহি থকাৰ সময়তে মই ইয়াত গাড়ীখন মানে কি ৰখিলোঁ, মানে ডাম্পাৰ এখন আহি আছে। তাৰপিছত মানে কি ইয়াতে বল্ডাৰ কিছুমান পেলাইছে, তাৰপিছত তাৰমানে কি পৰি গ'ল বাইকখন। তেওঁলোকে যাই আছিল ইফালৰ পৰা গোবৰ্ধনা পালে। যোৱাত আৰু মানে কি মই বাইকখন মানে ৰাখি কিনে চালোঁ, ডাম্পাৰখন আহি আছে, পৰি গৈছে। পৰি যোৱাৰ পিছত মই ডাম্পাৰখনৰ ড্ৰাইভাৰটোক ক'লোঁ যে ৰখা 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 বুলি কৈছোঁ। তেওঁ নাৰাখিল, গাড়ীখন নাৰাখি কিনে বাচ্চাটোৰ ওপৰেদি একদম চকাটো উঠি গৈছে। উঠি যোৱাৰ পিছত দেউতাকে কিবা কৰি পাৰ হৈ আহিছে ইফালেদি। পাৰ হৈ আহিৰ পিছত ইফালে চাওঁ বাচ্চাটো তাৰমানে কি নাইয়ে আৰু, বাচ্চাটো গৈছে। তাৰপিছত ড্ৰাইভাৰজনক ধৰিব চেষ্টা কৰিল, ড্ৰাইভাৰজন চাওঁ যে নাই, ইফালে ড্ৰাইভাৰজন পলাইছে। এইখিনিয়ে। বাচ্চাটোৰ বয়স এপ্ৰক্স মোটামুটি ২ বছৰ বা ১.৫ বছৰমান হ'ব। ২ৰ পৰা ১.৫ বছৰমান হ'ব চাইছোঁ যিহেতু। কিন্তু শিলখিনি পেলোৱাৰ ফলতে মানে কি আজি এই এক্সিডেণ্টটো হৈছে। আজি ইয়াতে ইমান দিনে আমি ট্ৰেভেল কৰি আছোঁ, ইমান দিনে যাই আছোঁ, আমি ডেইলি ডিউটিত যাওঁ। আজিলৈকে শিল দেখা নাছিলোঁ আৰু আমাৰ ইমান দিন এক্সিডেণ্টো হোৱা নাছিল ইয়াত। আজি এই শিলখিনি বল্ডাৰখিনি মই আজি ইয়াতে আহি কিনে দেখিলোঁ, বল্ডাৰ পেলাইছে কোনোবাই। বল্ডাৰ পেলোৱাৰ ফলতে এই কেছটো হৈছে আজি, এই ঘটনাটো। কিন্তু এই বল্ডাৰখিনি কোনে পেলাইছে, ইমান দিনে যদি ৰাস্তাটোৰ কামখিনি কৰিব পৰা নাই, অলপমান কিছুমানৰ সুবিধাৰ কাৰণে বল্ডাৰখিনি কিয় পেলাইছে আজি? এই বল্ডাৰখিনিৰ কাৰণে এই এক্সিডেণ্টটো হ'ল আৰু এই শিশুটিৰ মৃত্যু হ'ল আজি। পিলপিলি নহয়, সেইখন বাইকত আহি আছিল। তেওঁলোক ৰোডৰ পৰা গোবৰ্ধনা ছাইডত যাই আছিল। ডাম্পাৰটো গোবৰ্ধনাৰ পৰা ৰোডৰ পিনে আহি আছিল আৰু।